हेलो गाइस मैं नतुन भिडिओ आपलोक स्वागत जनाइছোঁ। आज मैं आपलोक লৈ আহিছোঁ आमार जोरहाट गड़मूरत एखन फुलनी बारी आछे माने नार्सारी एखन आछे। एखনৰ পৰা আপোনালোকে ইয়াৰ পৰা আপুনি পুলি নিব পাৰিব। পুলি মানে অসংখ্য পুলি আছে ইয়াত, ফুলৰ পুলি মানে গছৰ পুলি, টেঙা পুলি, আপোনাৰ অসংখ্য পুলি আছে। আপোনালোকে ইয়াৰ পৰা নিব পাৰিব। আপোনাৰ মানে যোৰহাট গড়মূৰত নাৰ্সাৰী এখন আছে, এই নাৰ্সাৰী এখন আপোনালোকে নিব পাৰিব। সেইবোৰ চাওক, ইয়াত পুলি সংৰক্ষণ কৰি থৈছে। ইয়াত এইবোৰ পুলিয়ে গছৰ পুলি ফুলৰ গছ এইবোৰ দেখিছে আপোনালোকে। এয়া আপোনালোকে দেখিছে এইবোৰ, এয়া মই দেখুৱাবলৈ গৈছোঁ। এয়া চাব আপোনালোকে, এয়া এই গছৰ পুলি, গছ এজোপা দেখিছে। এই পুলিয়ে সংৰক্ষণ কৰি দিছে। এইবোৰ টাব দেখিছে, সৰু সৰু টাব এইবোৰ আপোনালোকে দেখিছে। এয়া সৰু সৰু টাব, এজোপা ফুলৰ গছ হয়, এইবোৰ সৰু সৰু টাব এয়া আপোনালোকে দেখিবলৈ পাইছে। সেয়া এইবোৰ গছ হয়, ফুলৰ গছ। আপোনালোকে দেখি আহিব পাৰিব, ইয়াত আপোনালোকে পুলি নিব পাৰিব। এই পুলিৰ দাম বেছি নহয়, 10 টকাকৈ এটাত সকলো পুলি। খালি অলপ মানে খোৱা বস্তু পুলিবোৰ অলপ দাম হ'ব। সেইটো গছ পুলি, ফুলৰ পুলি বেছি দাম নহয়। এইবোৰ ফুল পচাই থোৱা দিছে, এইবোৰ পুলি টাবত ৰখাই দিছে। এয়া আপুনি দেখিছে, এইবোৰ এই বগেনভেলিয়া, এয়া চব মিক্স আছে ৰং, বগেনভেলিয়া ফুল এইবোৰ চব টাবত থৈছে আপোনালোকে দেখিছে। আৰু ফুলৰ পুলি আছে, মই এইফালে দেখুৱাম বাৰু। এইজোপা বগেনভেলিয়া কাটিঙো কৰে আৰু গ্ৰাফটিঙো কৰে। ইয়াত কাটিং আৰু গ্ৰাফটিং কৰি পেলাই ইয়াত বনোৱা হৈছে এইবোৰ ফুলৰ পুলি। এয়া ফুলৰ পুলি আপোনালোকক দেখুৱাইছোঁ। এয়া গছ, এইজোপা বগেনভেলিয়া ফুল ইমান ধুনীয়াকৈ হৈছে, আপোনালোকে দেখিছে। আপুনি নিব পাৰিব পুলি, 10 টকাকৈ আছে। এজোপাত 10 টকাকৈ ল'ব। এইজোপা দেখিছে আপোনালোকে, ইমান ধুনীয়া ধুনীয়া ফুল লৈ হৈ আছে। এটা পুলি মাত্ৰ 10 টকা। আপোনাক যদি খোৱা বস্তু পুলি হয় তেতিয়া আপোনালোকৰ অলপ দাম পৰিব। টেঙা চেঙা এনেকৈ কিবা কিবি আপোনালোকে যদি নিয়ে তেতিয়া আপোনালোকৰ দাম পৰিব। ফুলৰ পুলি হ'লে দাম ইমান নপৰে। ফুলৰ পুলি দিছে এইজোপা গছ, সীমা দৰ 175 টকা লিখা আছে। আপোনালোকে দেখিছে। এইবোৰ গছৰ পুলি থৈ দিছে। এই ডাঙৰবোৰ নিদিয়ে মানে, সৰু সৰু পুলি আপোনাক কাটি। এয়া জবা ফুল দেখিছে, জবা ফুল 130 টকা ল'ব ইয়াত। এয়া চব আপোনালোকে ইয়াৰ পৰা নিব পাৰিব। মানে যোৰহাট গড়মূৰৰ ফালে আছে। এয়া যোৰহাট গড়মূৰৰ ফালে আছে। ইয়াত আপোনালোকে দেখিব পাৰিজাত নাৰ্চাৰী বুলি লিখা আছে। এখন গেট মাৰি থোৱা আছে, এখন গেটখনত দেখিব আপোনালোকে পাৰিজাত নাৰ্চাৰী বুলি। ইয়াত সকলো ধৰণৰ আপোনাৰ পুলি পাব। ইয়াত মানে খোৱা বস্তু ফলৰ পুলিও পাব। ইয়াত এইবোৰ দেখিছে গছৰ পুলি, ইয়াত টাব ধুনীয়াকৈ সজাই থৈছে। আপোনালোকে দেখিবলৈ পাইছে, ইমান ধুনীয়াকৈ সজাই দিছে। এইবোৰ গছৰ পুলি দেখিছে আপোনালোকে। এয়া গছৰ পুলি আপোনালোকে মানে বিয়াৰ কাৰণে যদি গাড়ী সজাবলৈ ফুল দৰকাৰ হয়, ইয়াৰ পৰাও নিব পাৰিব। মানে গাড়ী যদি বিয়া গাড়ীখন যদি সজাবলৈ হয়, ইয়াতো সজাব পাৰিব। মানে ইয়াত ফুলৰ অসংখ্য ফুল আছে, ইয়াত কোনো অভাৱ নাই। ইয়াত ফুলৰ বহুত এখন ডাঙৰ বাৰী কৈছোঁ আপোনালোক দেখিবলৈ। আপোনালোক আহিব, মই কণ্টেক্ট নাম্বাৰটো আপোনাৰ স্ক্ৰীণত দি দিম। মই আপোনালোকে ইয়াক চাবলৈ আহিব। ইয়াত ফুলৰ গছ বহুত গছ আছে। ইয়াত নাৰিকল, তামোললৈকে ধৰি চব আছে। এই কিনাৰত পুখুৰী এটা আছে, এইবোৰ গছ দেখিছে। এয়া এইবোৰ নাৰিকলৰ গছ, তামোলৰ গছো আছে, নাৰিকলৰ গছো আছে। আৰু এইফালে চাচি গছো আছে, আপোনালোকে দেখিবলৈ পাব। সেইফালে চাচি গছ আছে, এইবোৰ চাচি কলগছো আছে, চাচি গছ আপুনি চব পাব কৈছোঁ ন আপোনালোক একবাৰ আহিলে ইয়াত গম পাব। চব গছ আছে ইয়াত, ফুললৈকে ধৰি একদম সকলো ধৰণৰ। ধেৰ মানুহ আহিছে দেখিছে আপোনালোকে। ইয়াত চাবলৈও আহিছে ফুলৰ গছ। ইয়াত মানে এয়া ফুল আপোনালোকে দেখিবলৈ পাইছে। সেয়া আপোনালোকে মানে আহিলে ইয়াত পৰা পুলি লৈ যাব পাৰিব। ধুনীয়া ধুনীয়া ফুল হৈছে, এইটো দেখিলে আপোনালোকৰ একদম মৰম লাগি যাব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে নাপাহৰিব। ধন্যবাদ।